Hello everyone, welcome back to my YouTube channel. মই বনছি আপোনালোক সকলোকে মোৰ YouTube channel Stay Positive with বনছলে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো কুশলে আছে। হিহতীয়াকৈ হলেও আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আহকচোন ভিডিঅটোৰ মাজলৈ আগবাঢ়ো। ভিডিঅটো ট্ৰেইনৰ পৰা ষ্টাৰ্ট কৰিছিলো, মানে আমি বিহুত গৈ আছো ঘৰলৈ, কিন্তু ডাইৰেক্ট তেজপুৰ নাযাও বা শিৱসাগৰলৈ যোৱা নাই মাৰ ঘৰত। এবাৰ আমি গুৱাহাটী গৈ আছো, কাৰণ মিস্কাৰ পাপা আহিছে। গুৱাহাটী অহাৰ ৰিজনটো হৈছে আমি বিহুত এবাৰ ঘৰলৈ এটা বস্তু কিনিম বুলি ভাবিছো। আমাৰ সপোন আছিলে, ভাবিলো ভিডিঅটো কৰি থওঁ, দিনবোৰ পাৰ হৈ গৈ থাকে, কিন্তু কেতিয়াবা মনত পেলাই ভাল লাগে কি কৰিছিলো সেই দিনটোত। তো আৰু ভাবিলো আপোনালোকৰ লগতো মোৰ ভিডিঅটোৰ যোগেদি শ্বেয়াৰ কৰো। আসলে বস্তু হৈছে আজি হৈছে গৰু বিহু, আৰু গৰু বিহুৰ দিনাখনি আমি প্লান কৰিলে এখন গাড়ী লোৱা, আৰু তাৰ কাৰণে আমি আহিলো বিমল শ্বৰুমত, যোনখন আছে চানমাৰী ফ্লাইঅভাৰৰ তলত। তো আজি যেহেতু গৰু বিহু আৰু তেওঁলোকে ধুনীয়াকৈ প্লান কৰিছে হুঁচৰি আৰু বিহু গোৱাৰ, তো আহকচোন কেনেকৈ তেওঁলোকে চেলিব্ৰেট কৰিলে সেইটোও চাওঁ। এতিয়া গাড়ীখন ডিলাৰৰ পৰা উলিয়াই দিছে, আৰু এতিয়া আমি যাম মন্দিৰলৈ, কাৰণ ভগৱানৰ আশীৰ্বাদ নোলোৱাকৈ আমি ইমান দূৰ লং জাৰ্ণি এতিয়া তেজপুৰলৈ যাব লাগিব। সেইকাৰণে পালো আমি গণেশ মন্দিৰত, খানাপাৰাত যে আছে গণেশ মন্দিৰটো তাতে, আৰু পূজাৰীৰ লগত কথা পতা হ'ল। তেওঁ ক'লে মন্দিৰত গৈ এগছ চাকি জ্বলাই আহিবলৈ, আৰু পাছত পূজাৰ কামখিনি তেওঁ কৰি দিব। ओंकारेश्वर ब्रह्मर्षि गायत्री सुनता शुक्ल गौण सर्व कार्य विनोगन अपवित्र पवित्र सर्वस्थान गते ओम शिशि ओम शिशि ओम शिशि ओम शिशि ओम नमो विघ्नेश्वराय विघ्नं सर्वति हनन्ते यात्रा मंगलथे एकादंत नमस्ते एकादंत महाकाया नमोदरगजन विघ्नारंभजने विजनम सर्व विघ्न विनाश सर्व
दिव्यविद्यायं गणेशाय नमो এতিয়া পূজা কৰি আমি আহি আছো বিশ্বনাথ চাৰিআলি যেহেতু কাইলে মানুহৰ বিহু আজি গৰু বিহু আছিলে আমি নাপালো তো এতিয়া ঘৰত সোমোৱাৰ আগত আকৌ মাহতে পূজা কৰিছে সেইখিনি মই ভিডিও কৰা নহল আহকচোন এতিয়া মই মানুহৰ বিহু দিনা এটা বিহু নাচিছিলো তাৰে অকনমান এটা ৰিলেৰে ভিডিওটো সমাপ্ত কৰো হিমায়ঙৰ বেজালি এ হায়ো মইনা দিবলৈ নেপালো আকৰি কবলৈ তুমি পালো কথা দি ওই বুকুৰ বেথা বুকুতে মনৰ ৰাখা মনতে ইনু বিধিলি খনি যেন ভগাবি নগিননি মোৰ বুকুত জ্বলা ৰগনি ও বেদনাতে ভাৱনা ভুৰুকাতে মলনি আশা কৰো আপোনালোকৰ মোৰ এই ভিডিওটো চাই ভাল লাগিলে যদি ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰিবচোন আৰু কমেন্টৰ যোগেদি মোক আশীৰ্বাদ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব বাই বাই